2016 প্ৰতিষ্ঠা কালৰে পৰা গুৱাহাটীত কাৰাটে ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াই আহিছে অসম স্পৰ্টছ কাৰাটে একাডেমীয়ে। নতুন প্ৰজন্মক ব্যস্ততাপূৰ্ণ জীৱনৰ লগতে ক্ৰীড়াৰ সৈতে জড়িত কৰি তেওঁলোকক এক সুস্থ সামাজিক জীৱন দিয়াৰ লক্ষ্যৰে আগবঢ়া কালাপাহাৰ জ্যোতিকুছি অঞ্চলৰ ক্ৰীড়ানুৰাগীৰ বাবে এটি চিনাকি নাম অসম স্পৰ্টছ কাৰাটে একাডেমী। অঞ্চলটোত 5টাকৈ কাৰাটে একাডেমী স্থাপন কৰি বিভিন্ন বয়স শাখাৰ কেইবা শতাধিক ল'ৰা ছোৱালীক কাৰাটেৰ প্ৰশিক্ষণ দি অহা চেনচাই গণেশ দেৱনাথে অসম কাৰাটে একাডেমীৰ বিগত 8 বছৰীয়া যাত্ৰাৰ লগতে ইয়াত জড়িত হৈ থকা তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বিষয়ে জানিবলৈ দি কয়, আসাম স্পৰ্টছ কাৰাটে একাডেমী 2016ত আৰম্ভণি হৈছিলে। কালাপাহাৰত আৰম্ভণি কৰিছিলোঁ আৰু এতিয়া আমাৰ টোটেল 5টা ব্ৰাঞ্চ আছে আৰু আজি যিটো আমি কেম্প কৰাই আছোঁ এইটো জ্যোতিকুছি ব্ৰাঞ্চত। আৰু আমাৰ একাডেমীৰ ৰিজাল্ট ভালেই, বেয়া নহয়। য'তে যায় যিটো কম্পিটিশ্যনত ভাল ফলাফল লৈ আহে আৰু আশা কৰিছোঁ এইটো গুৱাহাটী ডিষ্ট্ৰিক্টতো ভাল ফলাফল আহিব বুলি। কাৰণ গুৱাহাটী ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপটো আমাৰ কাৰণে গোটেই গুৱাহাটীৰ একাডেমীৰ কাৰণে বহুত ডাঙৰ গেম বুলি ক'ব পাৰি। কাৰণ ইয়াৰ পৰাহে আপোনাৰ ষ্টেট চেম্পিয়নশ্বিপলৈ যাব আৰু যোনে এইটো খেলত ফাৰ্ষ্ট ছেকেণ্ড হ'ব সিহঁতেহে অংশগ্ৰহণ কৰিব পাৰিব। তো আমাৰ গুৱাহাটীত 50মান একাডেমী আছে, তো তাৰ মাজত আমিও আছোঁ। আমাৰ এই খেলত এইটো চেষ্টা থাকে যে আমি আমাৰ মানে একাডেমীৰ যিটো ৰেংকিং কিমানখিনি আছে আমি বুজি পাওঁ। আৰু তো মই ভাবোঁ কি আমাৰ কাৰণে এই ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ বহুত ডাঙৰ হয় আৰু ল'ৰা ছোৱালীও এইটো পূৰা আপোনাৰ এই ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ লৈ বহুতে মানে আগৰ পৰাই প্ৰেক্টিচ কৰি থাকে, কৰি থাকে। এই খেলক চব খেলতকৈ মই ভাবোঁ এই খেলত বেছি ইম্পৰ্টেঞ্চ দিয়া যায়। গভীৰ একাগ্ৰতা আৰু নিষ্ঠাৰে উদীয়মান খেলুৱৈসকলক কাৰাটেৰ লগত জড়িত কৰি জীৱন গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা অসম স্পৰ্টছ কাৰাটে একাডেমীয়ে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তুলিছে উল্লেখনীয় সফলতা। ৰাষ্ট্ৰীয়ত যোৱাবাৰ আমাৰ নৰ্থ ইষ্ট অলিম্পিক হৈছিল, যিটো নৰ্থ ইষ্ট ক'লেও আপোনাৰ ইণ্টাৰষ্টেটে হয়। তো তাতে আপোনাৰ দুজন ইয়াৰ পৰা আমাৰ পাৰ্টিচিপেট কৰিছিলে আৰু দুজনেই মেডেল পালে, এজন চিলভাৰ মেডেল, এটা ব্ৰঞ্জ মেডেল। তাৰপিছত ৰাষ্ট্ৰীয় যিটো আমাৰ অ'পেন চেম্পিয়নশ্বিপ হয় তাতে আমাৰ ল'ৰা ছোৱালী যায় আৰু ভাল ৰিজাল্ট কৰি আহে। আশা কৰিছোঁ যিটো ফেডাৰেশ্যনৰ প্ৰব্লেম হৈ আছে আৰু অতি সোনকালে এইটো শেষ হ'ব। আৰু সেইটো কাৰণে আমাৰ ষ্টেট বডিৰ জেনেৰেল ছেক্ৰেটাৰী আজাদ চৌধুৰীয়ে যথেষ্ট কষ্ট কৰি আছে। লগতে আমি তেখেতৰ লগত আছোঁ, আগবাঢ়ি যাওক আৰু অতি সোনকালে আমি ভাল ৰিজাল্ট পাম বুলি আশা কৰিছোঁ। ইয়াৰ পিছত ষ্টেটৰ পৰা আমাৰ টিম যাব আৰু এই টিম ভাল এটা ৰিজাল্ট কৰিবলৈ আশা কৰিছোঁ। বৰ্তমান তেওঁলোক ব্যস্ত অহা 24 আৰু 25 আগষ্টত হ'ব লগা 4ৰ্থ সংখ্যক গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ অনুশীলনত। এতিয়া আমাৰ 3দিনীয়া কেম্প চলি আছে, ছেকেণ্ড ফেজ। ফাৰ্ষ্ট ফেজ আমাৰ অলৰেডি জুলাই মাহত আমি 5দিনীয়া কেম্প কৰিছিলোঁ আৰু এতিয়া আমাৰ ছেকেণ্ড ফেজ চলি আছে। আৰু এতিয়া আজি আমাৰ থাৰ্ড ডে। আমাৰ প্ৰিপেৰেশ্যন কৰি আছোঁ অহা 24-25 গুৱাহাটী ডিষ্ট্ৰিক্ট কাৰাটে চেম্পিয়নশ্বিপ আছে আৰু এইটো নেহৰু ষ্টেডিয়ামত হ'ব আৰু সেইটোৰ ভাল ফলাফল ওলাবৰ কাৰণে আমি পূৰা এইটো প্ৰিপেৰেশ্যন কেম্প ৰাখিছোঁ। যিটো ডিষ্ট্ৰিক্ট চেম্পিয়নশ্বিপ এইটো আমাৰ চাব জুনিয়ৰ হ'ব, কেডেট, জুনিয়ৰ, ছিনিয়ৰ। ইয়াৰ পিছত তাতে কাটা থাকিব, ইণ্ডিভিজুৱেল কাটা থাকিব, কুমিতে আছে ইণ্ডিভিজুৱেল। ইয়াৰ পিছত টিম কাটা আছে, টিম কুমিতেও থাকিব। তো আমাৰ টোটেল 4টা ভাগত আমাৰ খেল হ'ব। তাতে আমাৰ 100+ হ'ব লাগে। এতিয়া আমি লিষ্টটো ৰেডি কৰা নাই, তো বইজ এণ্ড গাৰ্লছ মিলি 100+ হ'ব। বাছানিয়া বেগম, মই ডিষ্ট্ৰিক্টত কাটা ইভেণ্ট এণ্ড কমিটি ইভেণ্টত পাৰ্টিচিপেট কৰিম আৰু যাৰ কাৰণে আমাৰ চেনচাই আমাক কেম্প কৰাই আছে। ভাল লাগিছে কেম্পটো কৰি, খুব টাফ প্ৰেক্টিচ আছিল। ভাবিছোঁ গ'ল পোৱা আশা আছে। মই কাটা আৰু কমিটি ইভেণ্ট কৰিম আৰু মই আণ্ডাৰ 11 ইয়াৰ্ছত খেলিম। মোৰ প্ৰেক্টিচটো কৰি খুবেই ভাল লাগিছে। বহুতে হাৰ্ড আছিলে, টাফ আছিলে আৰু এইবোৰ চবটো গ'ল পোৱাৰ কাৰণে কৰি আছে আৰু মই আশা ৰাখিছোঁ যে মই গ'ল আনিম এইখন চলত। মই 16-17 ইয়াৰ্ছ জুনিয়ৰত খেলোঁ। এইবাৰ আশা কৰিছোঁ যে গ'ল এটা পাম। মানে প্ৰেক্টিচটোও ভাল লাগিছিল। আজি আমি কাটা ইভেণ্টৰ প্ৰেক্টিচৰ কাৰণে ইয়াতে সাজু হৈছোঁ। ভাল লাগিছে প্ৰেক্টিচখন কৰি, আশা কৰিছোঁ গ'ল আহিব। আমাৰ প্ৰিপাৰেশ্যনটো আজি মোক গণেশ ছাৰে মোক আজি ইয়াতে তেওঁৰ ক্লাবলৈ ইনভাইট কৰিছে, মানে ট্ৰেইনিং কৰাবৰ কাৰণে কাটা। আমাৰ কাৰাটে মানে চেম্পিয়নশ্বিপবোৰত কাটা কমিতে 2টা ইভেণ্ট হয় আৰু ইয়াতে মই স্পেচিয়েলি কাটা কৰাবৰ কাৰণে আহিছোঁ।
তো চাওঁ আজি কৰাই চাওঁ কেনেকুৱা কি প্ৰগ্ৰেছ হয়। নিউজ ডেস্ক ৰিপৰ্টছ, অলিম্পিয়া স্পৰ্টছ।